हेलो स्टूडेंट मैं आज এটা কুৱেশ্যনৰ বিষয়ে আলোচনা কৰিম। কুৱেশ্যনটো হ'ল ফুলৰ বিভিন্ন উপাংগৰ পুষ্পায়কৰ লগত সংযুক্ততাৰ ভিত্তি ইয়াৰ সম্বন্ধৰ বিৱৰণ দিয়া। এনসাৰটো ধুনীয়াকৈ লিখি লোৱা। উত্তৰটো হ'ব আমাৰ ফুলৰ বিভিন্ন উপাংগৰ পুষ্পায়কৰ লগত সংযুক্ততাৰ ভিত্তি ইয়াৰ সম্বন্ধৰ বিৱৰণ লিখা। উত্তৰ ফুলৰ বিভিন্ন উপাংগ যেনে পাহি বৃতি পুংস্তবক স্ত্ৰীস্তবক পুষ্পায়কৰ লগত সংযুক্তি ৰাখি ফুল তিনি প্ৰকাৰৰ। প্ৰথম আছে গৰ্ভপাত পুষ্পী ফুলত গৰ্ভপত্ৰ শীৰ্ষস্থানত অধিকাৰ কৰে, আন উপাংগসমূহৰ ইয়াৰ তলত অৱস্থান কৰে, যেনে সৰিয়হ, বেঙেনা, জবা ফুল। দ্বিতীয়ত আছে আমাৰ পৰিগৰ্ভপুষ্পী। যদি কোনো ফুল গৰ্ভপত্ৰ পুষ্পায়কৰ মধ্য স্থানত সংযোজিত থাকে আৰু দাঁতিত অৱস্থান কৰে, এনে ফুলক পৰিগৰ্ভপুষ্পী ফুল বোলে। এনে গৰ্ভাশয়ক অৰ্ধ গৰ্ভাশয় বুলিও কোৱা হয়। তৃতীয়ত আছে আমাৰ গৰ্ভ শীৰ্ষপুষ্পী। যিবোৰ ফুলত পুষ্পায়কৰ দাঁতি সমান ওপৰলৈ বাঢ়ি আহি গৰ্ভাশয়ৰ ওপৰৰ অংশত লগ লাগি গৰ্ভাশয় সম্পূৰ্ণৰূপে ঢাকি ৰাখে, তাকে গৰ্ভ শীৰ্ষপুষ্পী বোলে। ইয়াক অন্তৰ্গৰ্ভী গৰ্ভাশয় বুলিও কোৱা হয়, যেনে মধুৰিআমৰ ফুল, লাও, কোমোৰা ইত্যাদি। এনসাৰটো ধুনীয়াকৈ লিখি লওঁ।